নমস্কাৰ, পলিটিকেল বাৰ্তালৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। দলগাঁৱৰ আমিৰুল ইছলামক শিয়ালমাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে। তেখেত দ্বিতীয়বাৰৰ বাবে দলগাঁৱৰ শিয়ালমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ৰূপে পুনৰ তেখেতে নিযুক্তি লাভ কৰিছে। এই সন্দৰ্ভত আমি আমিৰুল ইছলামৰ সৈতে আমি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। তেখেতৰ সৈতে আমি ফোনযোগে বাৰ্তালাপ কৰিবৰ কাৰণে প্ৰয়াস কৰিম। অভিনন্দন জ্ঞাপন কৰিছোঁ, আপুনি দ্বিতীয়বাৰৰ বাবে পুনৰ শিয়ালমাৰী ব্লক কংগ্ৰেছৰ আপুনি সভাপতি ৰূপে নিযুক্তি লাভ কৰিলে। আপোনাৰ পোনপটীয়া আপোনাৰ প্ৰতিক্ৰিয়া। ধন্যবাদ আপোনালোকৰ চেনেলক। কাৰণ মই আপোনাক ধৰিব পৰা নাই, চিনিব পৰা নাই, তথাপিও আপুনি মোক ফোন মাৰি মোৰ কথাটো সুধিছে, তাৰ বাবে আপোনাক ধন্যবাদ। হয়, চাওক, এইটো মই কমপ্লিট আননোন, মই নাজানোৱেই। হয়, এইটো যিটো লিষ্ট ওলাইছে, এইটো লিষ্টৰ বিষয়েও মই নাজানো। এটা কথা শুনিছিলোঁ যে ব্লক প্ৰেচিডেণ্ট গোটেই অসমত সাল সলনি কৰিব। হয়, মই ভাবিছোঁ মোৰটোও কৰিব, যেতিয়া একেলগে চববিলাক কৰিব মোৰটোও কৰিব। হয়, কিন্তু আজি যেতিয়া লিষ্টটো ওলালে, মই মোৰ ৰাজীৱ ভৱনতে আছোঁ, মই খালপতীয়া ৰাজীৱ ভৱনতে আছোঁ। হয়, লিষ্টটো ওলাই মানুহে কৈ আছে, মই কৈছোঁ এইবিলাক কি কথা কৈ আছে, লিষ্ট ওলালে সকলোৱে গম পাব না, আৰু এই মতত নোলায়। হয়, পিছত মোক এজন ব্যক্তিয়ে দেখালে যে আপোনাৰ নামটো আছে, বাকী দৰঙৰ কাৰো নাম নাই। হয়, তাৰপিছত মই ক'লোঁ এইটো কি কেনেকুৱা কথা, এইটোতো চববিলাকৰ নাম নাই, খালি মোৰ নামটোৱে আছে। হয়, এইটো কোনে কৰিলে? তথাপি তেতিয়া মই এটা গম পালোঁ যে আমাৰ হায়াৰ অথৰিটি যিসকল আছে, হয়, বিশেষকৈ আমাৰ দলগাঁও ব্লকৰ প্ৰাক্তন বিধায়ক ইলিয়াছাৰী ডাঙৰীয়া আছে, হয়, বা দৰং DCCৰ প্ৰেচিডেণ্ট মাধৱ ৰাজবংশী ছাৰ আছে, তেখেতসকলে হয়তো পাৰফৰ্মেঞ্চটো চাই, হয়, যিটো মোৰ পাৰফৰ্মেঞ্চ বিগত 8 বছৰত কৰি আহিছোঁ। হয়, আৰু 2018ৰ পৰা মই 2022 লৈ থাকিলোঁ। 22ত আকৌ মোক নতুনকৈ দিলে। এইবাৰটো লৈ মোক থাৰ্ড টাইম হ'ব হয়তো। হয়, 22ত দিছিল, 22ৰ পৰা এইটো 25, হয়, মাত্ৰ 2 বছৰমান থাকিলোঁ। আকৌ ভাবিছিলোঁ যে এইবাৰ আৰু নিদিয়ে, হয়, বয়সৰো কথা আছে, নিদিয়ে। তথাপিও হায়াৰ অথৰিটিয়ে কি ভাবিছে বা তেখেতসকলে কি ৰিপৰ্ট দিছে, হয়, এই ৰিপৰ্টৰ প্ৰতিও মোক পুনৰ আকৌ আগৰ পদতে বাহাল ৰাখিছে। তাৰ বাবে মই হায়াৰ অথৰিটি ইলিয়াছাৰী মহোদয় বা আমাৰ দলৰ কৰ্মকৰ্তাসকল, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মাধৱ ৰাজবংশী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তেখেতসকলে প্ৰপ'জ নকৰিলেতো মোক নিদিলে হয়। তেওঁলোক আজি দিল্লীৰ পৰা এইটো আহিছে, বেণুগোপাল ছাৰে এইটো চহীও দিছে। হয়, বেণুগোপাল ছাৰেতো আৰু মোক চিনি নাপায়। AICCৰ জেনেৰেল ছেক্ৰেটাৰী বা যিসকল আছে তেওঁলোকেতো মোক চিনি নাপায়। হয়, ইয়াৰ পৰা কোনোবাই প্ৰপ'জ কৰিব লাগিব ডিষ্ট্ৰিক্টৰ, আৰু APCCৰো মানুহ কেইজনমান আছে, হয়, তেখেতসকলো হয়তো চিনা জানা আছে মোৰ লগত, তেওঁলোকো হয়তো প্ৰপ'জ কৰিছে, যাৰ বাবে মোক দিছে। তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, লগতে আপোনালোকে যে মোক সুধিলে, হয়, আৰু আপোনালোকে প্ৰথমতে মোক শুভেচ্ছাটো দিলে, তাৰ বাবে আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, অনাগত দিনত আপোনালোকৰ সহায় সহযোগ বিচাৰিম। হয়। আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগ বিচাৰিম, আপোনালোকক সহায় কৰিব বুলি মই আশা ৰাখিম। ইছলাম ডাঙৰীয়া, এইখিনিতে মোৰ এটা প্ৰশ্ন আছে যে আপুনি নতুন দায়িত্ব লাভ কৰিলে, পুনৰ ব্লক কংগ্ৰেছৰ আপুনি সভাপতি দায়িত্ব লাভ কৰিলে। এতিয়া প্ৰশ্নটি হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, তাৰ পৰৱৰ্তী পৰ্যায়ত 26ত অসম বিধানসভাৰ নিৰ্বাচন, এই সমগ্ৰ দিশটোৰ ওপৰত আপোনালোকে কিদৰে গুৰুত্ব আৰোপ কৰিব? কাৰণ নতুন দায়িত্ব দায়িত্ব আপুনি লাভ কৰিলে, যদিও আপুনি দ্বিতীয়বাৰৰ বাবে দায়িত্ব লাভ কৰিছে, আপুনি অভিজ্ঞ, তৎসত্ত্বেও আপোনালোকে এই সমগ্ৰ দিশটো কিদৰে আপোনালোকে গুৰুত্ব আৰোপ কৰিব, বা বিৰোধীৰ যিসমূহ ৰাজনৈতিক ৰণনীতি সেয়া আপোনালোকে কিদৰে গ্ৰহণ কৰিব, সেই সকলোবোৰ দিশ আপোনালোকে কেনেদৰে বিবেচিত কৰিব? চাওক, আজি পঞ্চায়ত ইলেকশ্যন সমাগত। হয়, পঞ্চায়ত ইলেকশ্যনৰ যিটো ৰণনীতি আমি যিটো কৰিব লাগে, যিটো একশ্যন প্লেন আমি বনাই লৈছোঁ, হয়, বিশেষকৈ এইবিলাক পঞ্চায়ত কৰিব গ'লে ব্লক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, হয়, অতিকৈ গুৰুত্বপূৰ্ণ পদটো হৈছে আপোনাৰ এই বুথৰ প্ৰেচিডেণ্ট। হয়, যিবিলাক বুথত থাকে, এটা বুথ বুথ চেণ্টাৰ বুলি কোৱা হয়, হয়, তেওঁলোকহে এইটো গুৰুত্ব তেওঁলোকক বেছি দিব লাগিব। কাৰণ তেওঁলোক হ'ল তৃণমূল পৰ্যায়ৰ কৰ্মী। হয়, আৰু তৃণমূল পৰ্যায়ৰ কৰ্মী যদি নাথাকে, তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকক যদি আমি উঠাই লৈ নাহোঁ, তেতিয়াহ'লে আমাৰ মণ্ডল আৰু ব্লকৰ কোনো কাম নোহোৱা
হয়। কাম নাই বুলি ভাবিব লাগিব। হয় কাৰণ তৃণমূলত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে অশেষ কষ্ট কৰে হয় আৰু আমাৰ এতিয়া হায়াৰ অথৰিটি AICCৰ পৰা যিটো অৰ্ডাৰ আহিছে হয় এইটো অৰ্ডাৰ আমাক একেবাৰে কৈছে যে আপোনালোকে তৃণমূল পৰ্যায়ৰ বোথ যিটো আছে হয় বোথ কমিটিটো ষ্ট্ৰং কৰক হয় আৰু নতুনকৈ BLA দিছে হয় বোথ লেভেল এজেঞ্চি হয় এই দুটা বস্তু যদি ষ্ট্ৰং কৰিব পৰা যায় হয় তেতিয়াহ'লে আমাৰ পঞ্চায়ত আৰু 26ৰ যিটো বিধানসভা নিৰ্বাচন আছে হয় তাৰ আগতেও আমি দলগাঁও সমষ্টিটো যোৱাবাৰ আমি হাৰিছো হয় কিন্তু এইটো মই এতিয়া ক'লে হয়তো ওপৰ মহলে বেয়া পাব হয়। আমাৰ ইয়াত চিটিং গেটিঙৰ যিটো আলোচনা আছিল ইয়াত আমাক এলায়েন্স খেলিব দিছিল দুটা দল UDF আৰু কংগ্ৰেছ হয় বহুত মানুহ ভাবিছিল যে মজিবৰক 3বাৰ দিলো এইবাৰো দি চাওঁ হয় দল এটাই বোলে মজিবৰক দিলেও কংগ্ৰেছেই পাব ইলিয়াছক দিলেও কংগ্ৰেছেই পাব হয় সেইটো বুজি মানুহ অলপ চেণ্টিমেণ্ট হৈ মজিবৰক দিছে হয়। আৰু মজিবৰ MLA হোৱাৰ পিছত দলগাঁও সমষ্টিত যিটো পৰিৱেশ সৃষ্টি কৰিছে আৰু এইটো ভক্তি UDFৰ প্ৰতি মানুহৰ যিটো ভক্তি আছিল যিটো মোহ আছিল এইটো লাহে লাহে ভংগ হৈ আহিছে হয় আৰু গোটেই অসম তথা ভাৰতবৰ্ষৰ যিটো ৰাজনীতিক যিটো প্ৰেক্ষাপট এই প্ৰেক্ষাপটৰ প্ৰতি মানুহবিলাক চাই হয় এতিয়া কংগ্ৰেছ দলক আঁকোৱালি ল'ব বুলি মই অদূৰ ভৱিষ্যতে আশা কৰিছোঁ গোটেই অসমতে আশা কৰিছোঁ বিশেষকৈ আমাৰ দলগাঁও ব্লকত বা দলগাঁও সমষ্টিত অহা 26ৰ নিৰ্বাচনত আৰু পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক বিপুল ভোটত জয়লাভ কৰিব বুলি মই আশাবাদী হয় আৰু তাত আপোনালোকৰো ভূমিকা থাকিব হয় সেই ভূমিকাত আপোনালোকো অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইছলাম ডাঙৰীয়া আপুনি এইখিনি সময় আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ পলিটিকেল ৱাৰ্তাৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ সম্পূৰ্ণ বাতৰিটো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ